আজি ৰাতিপুৱা এটা ব্লগ এটা লৈ আহিছোঁ আৰু আজি ৰাতিপুৱা মোৰ মেগী খাবলৈ মন গ'ল আৰু মেগীখিনি আজি বনাব ল'লোঁ মই কিবা কিবি মিলাই কিনে আৰু ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আমি ৰেষ্টুৰেণ্টত যাওঁ মেগী খাবলৈ বা চাওমিন খাবলৈ, তো তেনেকুৱা মেগী আপোনালোকে ঘৰতো বনাই খাব পাৰে আৰু আজি সেইটো কাৰণে মই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, মই কি আৰু কেনেকুৱা বনাইছোঁ বুলি। আৰু গাইছ মোৰ গাটো ভাল নাই আৰু মাত খাই কিনে মোৰ বাৰে বাৰে ভাঙি গৈছে, চৰ্দি লাগিছে, তথাপি মই ভিডিঅ' বনাব এৰা নাই। ভিডিঅ' বনাই মোক ভাল লাগে, তো সেয়ে বনাওঁ। তো আপোনালোকে দেখিলে প্ৰথমতে মই বিট আৰু গাজৰ আৰু ফুলকবি বইল কৰি ল'লোঁ অলপকৈ। মই পূৰা বইল নাই কৰা, হাফ বইল কৰিছোঁ আৰু কৰাৰ পিছত এটা পিঁয়াজ কাটি ল'লোঁ আৰু পিঁয়াজটো অলপ তেলত ফ্ৰাই কৰি লৈছোঁ আৰু লগতে দিছোঁ জলকীয়া আৰু তাৰপিছত অলপ হালধি গুড়া দিলোঁ। হালধি গুড়া দি তাৰপিছত আকৌ মেগী মছলাখিনি তাতে দি দিলোঁ। দিয়াৰ পিছত মই সেই ফুলকবিখিনি বইল কৰি থোৱা পাচলিখিনি তেলখিনি দি দিলোঁ আৰু অলপ ফ্ৰাই কৰি ল'লোঁ, বেছি নাই কৰা ফ্ৰাই, অলপ মিলাই ল'লোঁ। তাৰপিছতে দিছোঁ নিমখটো দিবই লাগিব, নহ'লে কেনেকৈ খাম নিমখ নিদিয়াকৈ, সেইটোতো আমাৰ আৰু একো দিব মানে দিয়ে দিব পাহৰি যাওঁ, সেইটো দিবই লাগিব। তাৰপিছত এতিয়া মই ইয়াৰ পৰা মেগী মছলা দি দিলোঁ, অকণমান আগতে দিলোঁ আৰু অলপ এতিয়া পাচলিখিনিৰ ওপৰত মেগীখিনি মছলা দি দিছোঁ। একদম কথা পাতিব নাই পৰা গাইছ, একদম বহুত চৰ্দি মাত খাৰ ভাঙি গৈছে। আৰু ইয়াত তাৰপিছতে মই ইয়াত দি দিম এতিয়া মেগী মই লৈছোঁ ইমানখিনি পাচলিত মেগী লৈছোঁ মই 2.5 পেকেট, 10 টকীয়া 2 পেকেট আৰু 10 টকীয়া 2 পেকেট লৈছোঁ আৰু সৰু 1 পেকেট লৈছোঁ, 5 টকীয়া মেগী মিলাই লৈছোঁ, 2.5 পেকেট মেগী লৈছোঁ। পাচলিখিনিত ইমানখিনি মেগীখিনি হিচাপত লৈছোঁ মই। আৰু গাইছ ইমানেই ভাল লাগে এনেকৈ মিলাই খাই, পাচলি খাই। আপোনালোকে যদি ট্ৰাই কৰে এবাৰ বহুত ভাল লাগিব। বহুত মানুহ বিট বা এনেকৈ গাজৰ মিঠা লাগে বুলি কয়, কিন্তু নহয়। আৰু বইল কৰি পানী পেলোৱাৰ পিছত বিটৰ মিঠাটো ইমান নালাগে আৰু ৰঙাটোও নোলায়। আপোনালোকে ভিতৰটো যদি পূৰা চাই গম পাব কিমান ধুনীয়া দেখাইছে মোৰ মেগীখিনি। মই এনেকৈ বনাই থাকোঁ আৰু আজি আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো। আৰু ল'ৰা ছোৱালীয়ে খুব দিগদাৰী কৰে ৰেষ্টুৰেণ্টত এনেকুৱা এইবোৰ খাব বিচাৰে। তো আপোনালোকে ৰেষ্টুৰেণ্টৰ খানাটো যদি ঘৰতে বনাই খাব পাৰি তো বেছি হেল্ডি হয়, কিয়নো আমি ৰেষ্টুৰেণ্টৰ তাত যিটো বস্তু দিয়ে সেই বস্তুটো আমাৰ বেছি খালে বেয়া। সেইটো কাৰণে ঘৰত যিমান হেল্ডি হয়, আমি বেলেগ জেগাত সিমান হেল্ডি নহয়। আৰু এতিয়া অলপ ভজাৰ পিছত মই পানী দি দিলোঁ আৰু পানী মই গৰম পানী দিছোঁ, ঠাণ্ডা পানী দিলে বহুত দেৰি লাগে, গৰম হ'বলৈ ঠাণ্ডা দিন, সেইটো কাৰণে গৰম পানী অলপ দিলোঁ আৰু অলপ দেৰিতে মোৰ মেগী তৈয়াৰ হৈ যাব। আৰু আজি ৰুটি নবনালোঁ, ৰুটি বনাব মন নগ'লে, তো ছোৱালীজনীও ক'লে মেগী খাম বুলি, ময়ো মেগী ভালেই পাওঁ, তো সেইকাৰণে মেগী বনালোঁ। তো গাইছে মোৰ মেগীখিনি এতিয়া ৰেডি হৈ গ'ল আৰু ইয়াত দি দিম মই ধনিয়া পাত অকণমান, ধনিয়া পাত দিলেতো ভাল লাগে, ধনিয়া পাতখিনি দি অলপ লৰাই দিম। আৰু গাইছ মোৰ ভিডিঅ'টো চাই কেনেকৈ লাগিলে আপোনালোকে নিশ্চয় ক'ব, কমেণ্টত জনাব আৰু নতুন চাইছে যদি ছাবস্ক্ৰাইব কৰি দিব। আৰু বেলেগ এটা ব্লগ লৈ আকৌ আহিম। এয়া চাওক মোৰ মেগী ৰেডি হৈ গ'ল, চাওক কিমান ধুনীয়া দেখাইছে, ৰেষ্টুৰেণ্টত বনোৱা নিচিনা লাগিছে। তো গাইছ কেনেকৈ লাগিলে আপোনালোকে ক'ব। বাই গাইছ, কিবা ভুল হ'লে ক্ষমা কৰিব। গুড বাই।